আপুনি 2024 চনৰ HS পৰীক্ষাৰ ফলাফল চাব বিচাৰে নেকি? তেন্তে আপুনি এটা কাম কৰক, মই যি ধৰণে আপোনালোকক মই শিকাই দিম সেইমতে আপোনালোকে আপোনাৰ মোবাইলৰ স্ক্ৰীনত গৈ পেলাই আপুনি কামটো কৰক। আপুনি কম সময়ৰ ভিতৰত আপোনাৰ HS ফাইনেল ৰিজাল্ট আপুনি চাব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে কেনেকৈ আমি ৰিজাল্ট চাব পাৰিম। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰীনত যাওক আৰু তাত গৈ পেলাই প্লে ষ্ট'ৰটো বিচাৰি লওক। এই প্লে ষ্ট'ৰত গৈ পেলাই আপুনি এটা টেপ দিয়ক। প্লে ষ্ট'ৰত টেপ দিয়া মাত্ৰই আপোনাৰ ইয়াত আপুনি চাৰ্চ কৰিব লাগিব। প্লে ষ্ট'ৰত আপুনি কি চাৰ্চ কৰিব, ইয়াত লিখক উপলব্ধ, UPOLO ইমানখিনি লিখাতেই চাওক তলত উপলব্ধ এপ বুলি আহিছে। এই উপলব্ধ এপটো টাচ কৰক। টাচ কৰা মাত্ৰই আপুনি ইয়াত চাওক ইনষ্টল বুলি দেখাইছে, তো এই অপশ্যনটোত চাওক ইনষ্টল দেখাইছে। আপুনি ইয়াত ইনষ্টল য'ত লিখা আছে তাত আপুনি এটা টেপ দিয়ক। টেপ দিয়া মাত্ৰই আপোনাৰ উপলব্ধ যিটো এপ্লিকেশ্যন আছে এইটো আপোনাৰ ইনষ্টল হৈ গ'ল। ইয়াত অ'পেন বটম আহিছে, অ'পেন বটমত আপুনি এটা ক্লিক কৰক। ইয়াত আপুনি ক্লিক কৰা মাত্ৰই এটা নতুন পেজ এটা খোল খাব। এইটো পেজ চাওক আৰু এই পেজটোত টেপ দিয়া মাত্ৰই আপোনাৰ ইয়াত প্ৰথমে খুজিব আপোনাৰ মোবাইল নাম্বাৰ। আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত আপুনি বহাই লওক। আপোনাৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ তলৰ অপশ্যনটোত চাওক নেম দেখাইছে, ইয়াত আপোনাৰ নামটো ইয়াত আপুনি লিখি দিয়ক। আপোনাৰ নামটো যেতিয়া লিখা হৈ যাব তাৰপিছত আপুনি তলত চাওক হুইচ ষ্ট্ৰীম আৰ ইউ ইন বুলি এটা অপশ্যন দিছে, ইয়াত আপোনাৰ এটা টেপ দিব। টেপ দিয়াৰ পিছত চাওক ইয়াত দিছে আৰ্টছ, কমাৰ্চ, ছায়েন্স আৰু তলত দিয়া আছে ভকেশ্যনেল। আপুনি এতিয়া কোনটোত, আৰ্টছতে দিয়ক। আৰ্টছত দিলে আপুনি কমাৰ্চত আছে কমাৰ্চ, ছায়েন্সত আছে ছায়েন্সেই দিয়ক। দিয়াৰ পিছত আপুনি ইয়াত ৰেজিষ্টাৰ বটনটোত আপুনি এটা ক্লিক কৰিব লাগিব। প্ৰথমে আপুনি ৰিজাল্ট চাবৰ কাৰণে আপোনাৰ মোবাইল নাম্বাৰ আৰু আপোনাৰ ষ্ট্ৰীম এইটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত আপোনাৰ আৰু এটা পেজ খোল খাই যাব আৰু এই পেজটো হৈছে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট পেজ। আপুনি আপোনাৰ এপটো যেতিয়া ডাউনলোড থাকিব আপোনাৰ মোবাইলত, আপুনি কি কৰিব, সঘনাই আপোনাৰ এই এপটো অন কৰিব। আপুনি ইয়াত আৰু পঢ়িব। ইয়াত এতিয়া বৰ্তমান লিখা আছে কি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, তাৰপিছত আছে আছাম HS ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স ইন মে 2024। ইয়াত এইটো আপোনাৰ দি থৈছে আৰু আপুনি আপডেটটো আপুনি মাজে মাজে চাই থাকিব। চোৱাৰ পিছত যেতিয়া ৰিজাল্টটো দি দিব তেতিয়া ইয়াত এটা আপুনি এই এপটোৰ জৰিয়তে আপোনাৰ ৰিজাল্টটো আপুনি নিজেই চাব পাৰিব কম সময়ৰ ভিতৰত। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধু বান্ধৱীসকলেও চাব পাৰে।